নমস্কাৰ চাবিসকল, এয়া চাব 4 ফেব্ৰুৱাৰী 2025 একেবাৰে শেহতীয়া খবৰ, য'ত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা বৃদ্ধি হ'ব আপোনাৰ 50% বেছি। এয়া চাব য'ত প্ৰশ্ন সোধা হৈছে লোকসভাত যে অষ্টম দৰমহা আয়োগ কেতিয়া গঠন কৰা হ'ব আৰু ইয়াৰ উত্তৰত মাননীয় বিত্তমন্ত্ৰীয়ে দিবলৈ চেষ্টা কৰিবনে। আৰু লগতে এয়া চাব ইয়াতে গ আৰু ঘ নম্বৰ লিখিছে যে অষ্টম দৰমহা আয়োগৰ গঠনৰ সেই কমিটিখন কেতিয়া গঠন কৰি দিব আৰু সেই ৰিপৰ্ট তেওঁলোকে কিমান সময়ৰ ভিতৰত সেয়া ছাবমিট কৰিব। আৰু ইয়াৰ ক্ষেত্ৰত আপোনাৰ পংকজ চৌধুৰীদেৱে উত্তৰ দিছে যে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে অষ্টম দৰমহা আয়োগ চৰকাৰে গঠন কৰি দিব বুলি এতিয়ালৈকে ঘোষণা কৰিছে। আনহাতে যি কমিটি গঠন কৰি দিব আৰু সেই কমিটিয়ে ৰিপৰ্ট কেতিয়া ছাবমিট কৰিব, এই সন্দৰ্ভৰ বাবে অতি শীঘ্ৰে এক বিহিত ব্যৱস্থা লোৱা হ'ব। তাৰমানে কমিটিখন গঠন কৰি দিয়াত আৰু কেইদিনমান দেৰি হ'ব বুলি ইয়াৰ দ্বাৰা জনা গৈছে। আৰু তেনে ক্ষেত্ৰত অষ্টম দৰমহা আয়োগ ইমান দিনে কৈ আছিলে গঠন নহ'ব, কিন্তু এয়া আপোনাৰ এতিয়া বৰ্তমান সময়ত কোৱা হৈছে যে অষ্টম দৰমহা আয়োগ গঠন হ'ব বুলি। এতিয়া আমি ইয়াৰ লগতে আন এটা শেহতীয়া খবৰ লগাই আছোঁ, এয়া আপোনালোকে স্ক্ৰীণত চাব, য'ত আপোনাৰ মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰৰ ফালৰ পৰা ৰাজ্যসভাত প্ৰশ্ন সোধা হৈছে যে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে পাবলগীয়া যি দিয়ে আৰু দিয়াৰ আছে বকেয়া, সেয়া আপোনাৰ লাভ কৰিব কি নকৰিব। আৰু এই সন্দৰ্ভত এয়া চাব আপোনাৰ উত্তৰ প্ৰকাশ কৰা হৈছে যে আপোনাৰ কৰ্মচাৰীসকলে পাবলগীয়া দিয়ে আৰু দিয়াৰ কৰোণা সময়ত খৰচ কৰা হৈছে কাৰণে সেয়া এতিয়া দিয়া নহ'ব। কিন্তু উল্লেখযোগ্য কথা যে 2024 বৰ্ষত আপোনাৰ লোকসভা আৰু ৰাজ্যসভাত বাৰম্বাৰ অষ্টম দৰমহা আয়োগ লাগু নহ'ব বুলি কৈ আছিলে, কিন্তু অৱশেষত অষ্টম দৰমহা আয়োগ লাগু হ'ব বুলি ঘোষণা কৰিছে। ঠিক তেনেদৰে যোৱা 2024 চনতো আপোনাৰ এই 18 মাহৰ ডি এৰিয়াৰ টকাখিনি মোকলাই দিয়া নহ'ব বুলি কৈ আছে। এতিয়া লক্ষণীয় হ'ব অষ্টম দৰমহা আয়োগৰ দৰে 18 মাহৰ ডি এৰিয়াৰ টকাকেইটাও নিশ্চয় কেইদিনমান পিছত দিয়া হ'ব বুলি ঘোষণা কৰিব পাৰে। সেয়েহে যি প্ৰথমত আপোনালোকে দেখা পাইছে অষ্টম দৰমহা আয়োগৰ কমিটি কোনটো এতিয়াও আপোনাৰ নিৰ্ধাৰণ হোৱা নাই আৰু তেওঁলোকে ছাবমিট কৰাত আকৌ পলম হ'ব। তেনে ক্ষেত্ৰত সেই কমিটিয়ে ফিডমেন ফেক্টৰ কিমান হ'ব সেয়া নিৰ্ভৰ কৰিব। আৰু এইবাৰ ফিডমেন ফেক্টৰ কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা 2.86 কৰিবলৈ জনাইছে। তেনে ক্ষেত্ৰত যদিহে সেয়া বাস্তৱত পৰিণত হয় তেনেহ'লে কৰ্মচাৰীসকলৰ 196% দৰমহা বৃদ্ধি পাব। আৰু তেনে ক্ষেত্ৰত অনুমান কৰা গৈছে যে এইবাৰ ফিডমেন ফেক্টৰ 1.92ৰ পৰা আপোনাৰ 2.3ৰ ভিতৰত থাকিব পাৰে জনা গৈছে। আৰু যদিহে 2 থাকে তথাপি আপোনালোকৰ দৰমহা আপোনাৰ 50% বৃদ্ধি পোৱাটো একেবাৰে নিশ্চিত হৈছেগৈ। সেয়েহে চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আপোনালোকে আমাৰ চেনেলটো নিশ্চয় লাইক কৰি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।